নমস্কাৰ, মই সাগৰমণিয়ে আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোবোৰ ভালে আছে। আজি মই এটা সুন্দৰ ৰেচিপিৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া মই মেংগো কেক বনাইছোঁ আজি। ঘৰত থকা বস্তুৱেদি মই কিদৰেনো মেংগো কেক বনালোঁ আজি আপোনালোকক মই তাকেহে দেখাবলৈ ওলাইছোঁ। যিহেতু এতিয়া বজাৰত আম এভেইলেবল, গতিকে আৰু পৰিস্থিতিও যিহেতু বেয়া, গতিকে ঘৰতে চাফাকৈ বনাই খাবলৈ মই এইটো মেংগো কেক বনাইছিলোঁ আৰু আপোনালোককো মই এইটো দেখাবলৈ ওলাইছোঁ। আহকচোন তেতিয়াহ'লে আজিনো মই মেংগো কেকটো কিদৰে বনালোঁ আপোনালোকক দেখাওঁ। এয়া মই মেংগো কেক বনাবৰ কাৰণে দুটা আম এইদৰে বাকলি গুচাই ল'লোঁ। এতিয়া এইখিনি মই কাটি এটা মিক্সাৰ জাৰ লৈছোঁ, দেখিছেনে? ইয়াতে মই গুড়া কৰি ল'ম। এনেকৈ সৰু সৰুকৈ কাটি মই গুড়া কৰি ল'ম। এয়া দেখিছেনে, মোৰ আমখিনি পিচি লোৱা হৈ গৈছে। এয়া এনেকৈ সুন্দৰকৈ এনেকৈ আপোনালোকে পিচি ল'ব। এয়া মোৰ কেৰাহীটো গৰম হৈছে। ইয়াতে মই এতিয়া এই পিচি লোৱা আমখিনি দি দিম। একেবাৰে জুইটো কমাই দিব। গোটেইখিনি ইয়াতে দি দিম। তাৰপিছত মই দিম এয়া অলপমান চেনি। এতিয়া একদম কম জুইত সুন্দৰকৈ এইখিনি অলপ ভাজি লোৱাৰ দৰে এইদৰে ল'ব। একেবাৰে কম জুইটো কমাই দিব, নহ'লে লাগি যোৱাৰ সম্ভাৱনা থাকে। গতিকে জুইটো কমাই এইদৰে আপোনালোকে লৰাই থাকিব। 5 পৰা 7 মিনিটমান এইদৰে লৰাই থাকিলেই হ'ব। দেখিছেনে? এতিয়া মই এয়া আমৰ বেটাৰটো ঠাণ্ডা হ'বলৈ থৈ দিম। এই পেনখনতে মই কেক বনাম। সেইখন আগতে কেনেকৈ প্ৰস্তুত কৰি ল'ম আগত দেখাই আছোঁ মই। এইদৰে অকণমান ৰিফাইন তেল দিব। দি এডাল ব্ৰাছৰ সহায়ত তেলখিনি এইদৰে গোটেই ছাইডত লগাই ল'ব। দেখিছেনে? মই সুন্দৰকৈ তেলখিনি এইদৰে লগাই লৈছোঁ। ৰিফাইন অইল অলপ লগাই ল'ব। এনেকুৱা ধৰণৰ কেক বনোৱা যদি আপোনালোকৰ বাচন নাই, তেতিয়াহ'লে আপোনালোকে টিফিন বাতি বা সেইদৰে চিলভাৰৰ কিছুমান বাচন মানুহৰ ঘৰত থাকে, সেইবোৰো ইউজ কৰিব পাৰে। ঘৰত থকা বাচন যিকোনো। মই এইখনতে সাধাৰণতে কেক বনাওঁ, গতিকে এইখনতে মই ৰিফাইন অলপ এনেকৈ সানি লৈছোঁ। এতিয়া মই ইয়াতে অলপ ময়দা দিম। এয়া অলপমান মই ময়দা দিছোঁ। ময়দাখিনি এনেকৈ এইদৰে ঘূৰাই ঘূৰাই গোটেইটো বাচনতে এইদৰে লগাই ল'ব। এয়া দেখিছেনে? এইদৰে গোটেই বাচনটোতে এনেকৈ লগাই ল'ব। কাষৰ ফালেও লাগিবলৈ দিব। এয়া মোৰ ময়দাখিনি লগাই লোৱা হৈ গৈছে। এতিয়া এইদৰে যিখিনি ময়দা এক্সট্ৰা ৰৈ যায়, সেইখিনি আপোনালোকে থৈ দিব। মোৰ এয়া কেক বনোৱা বাচনটো তৈয়াৰ কৰি লোৱা হৈ গৈছে। এয়া দেখিছেনে? সুন্দৰকৈ মই এইটো তৈয়াৰ কৰি ল'লোঁ। এইটো ছাইডত মই থৈ দিম। এয়া মই চেনিৰ গুড়ি লৈছোঁ। এই চেনিৰ গুড়িখিনি ইয়াতে মই দি দিম। তাৰপিছত মই এয়া দিম ৰিফাইন। এয়া ৰিফাইন। এইখিনি মই সুন্দৰকৈ এইদৰে মিহলাই ল'ম। অলপমান গাখীৰ দিম। অলপমান গাখীৰ দিছোঁ। এতিয়া মই ইয়াতে ময়দা দিম। ময়দাখিনি মই
এয়া ময়দা দিছোঁ ময়দা মই নিজৰ আন্দাজমতে দিম। আপোনালোকে কেকটো কিমান ডাঙৰ বনাব সেইটো আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব। মই যিটো চাইজত বনাব বিচাৰিছোঁ মোৰ পেনটোত যিমানখিনি ধৰে সেইমতেহে মই বনাম, যিমানখিনি বস্তু লাগে। এয়া মই অলপ ময়দা চালি দিম ইয়াতে, ময়দাত বহুত লেতেৰা থাকে। এয়া মই ময়দা অলপ চালি দিছোঁ, অকণমান লৰাই ল'ম। আকৌ ময়দা প্ৰয়োজন মতে দিম। গোটেই বাতিটোত মই যিমানখিনি ময়দা লৈছিলোঁ এই গোটেইখিনি মোৰ লাগি যাব। এই গোটেইখিনি মই ইয়াতে দি দিম। দেখিছেনে কিবা এটা লেতেৰা আছে, সেইকাৰণে ময়দা এনেকৈ চালি ল'ব লাগে। এতিয়া মই এয়া অকণমান বেকিং পাউডাৰ লৈছোঁ। মই বেকিং চ'ডা নলওঁ কাৰণ মোৰ ল'ৰা ছোৱালীকেইটাই খাব, সেইকাৰণে মই বেকিং চ'ডা ইউজ নকৰোঁ। এয়া মই বেকিং পাউডাৰ দিম, এইখিনি বেকিং পাউডাৰ দিম। এতিয়া এই গোটেই বেটাৰটো মই খুব সুন্দৰকৈ মিহলাই ল'ম। ইয়াতে আপোনালোকে একদম খুব সুন্দৰকৈ লৰাই মিহলাই ল'ব বস্তুখিনি। এটা স্মুথ বেটাৰ তৈয়াৰ কৰি ল'ব লাগিব। এয়া মোৰ দেখিছেনে অলপ ডাঠ হৈ আছে, গতিকে মোৰ আৰু অলপ গাখীৰ লাগিব। এয়া মই গাখীৰ অলপ দিছোঁ। একেবাৰতে গাখীৰখিনি দি নিদিব, অলপ অলপকৈ দিব। বহুত ডাঠ হৈয়ে আছে এতিয়াও, দেখিছেনে, ধৰিব পাৰিছে চাগে আপোনালোকে, দেখিছেনে বাৰু? গতিকে আৰু অলপ গাখীৰ লাগিব, মই আকৌ অলপ গাখীৰ দি দিম। এই গোটেই গাখীৰখিনিয়ে মোৰ হয়তো ব্যৱহাৰ হ'ব। মই সেইকাৰণে একেবাৰতে দি দিয়া নাই, গতিকে পনীয়া হৈ যোৱা চান্স থাকে। গতিকে মই অলপ অলপকৈ দিছোঁ। হৈ গৈছে এনেকুৱা নিচিনা জোখত আপোনালোকে ল'ব। এই দেখিছেনে কি ধুনীয়াকৈ হৈছে। এনেকুৱা জোখত আপোনালোকে বেটাৰটো প্ৰস্তুত কৰি ল'ব। এতিয়া মই ইয়াতে অকণমান ভেনিলা এচেঞ্চ দিম। এয়া অকণমান কেইটোপালমান ভেনিলা এচেঞ্চ দি দিম। ভেনিলা এচেঞ্চ আপোনালোকে দোকানত কিনিবলৈ পাব। আজিকালি এইবিলাক বস্তু সহজ খাদ্য পোৱাই যায়। এয়া মই কেৰাহী এটা জুইত পাতি দিছোঁ। মেংগো বেটাৰ প্ৰস্তুত কৰি লৈছিলোঁ এইখিনি। ইয়াৰে মই 4 চামুচমান ইয়াতে দি দিম। যিহেতু মই মেংগো কেক বনাম, গতিকে ইয়াতে মই 4 চামুচমান এইদৰে দি দিছোঁ। এতিয়া এইখিনি মিহলাই ল'ম, এইদৰে মিহলাই ল'ম। জুইত পাতি দিছোঁ। এতিয়া ইয়াতে মই এনেকুৱা ষ্টেণ্ড এডাল দি দিম। প্ৰায় 10 মিনিটমানৰ কাৰণে, 5 মিনিটমানৰ কাৰণে মই ফুল হাই মই কেৰাহী এটা পাতি দিলোঁ। এতিয়া মই সেই ষ্টেণ্ডডাল দি দিলোঁ, দেখিছেনে? এনেকৈ ঢাকন মাৰি মই প্ৰায় 5 মিনিটমানৰ কাৰণে গৰম হ'বলৈ থৈ দিছোঁ। মোৰ গৰম হ'ল। এতিয়া মই ইয়াতে এইটো কেকটো বহাই দিছোঁ। প্ৰায় যিহেতু মোৰ সিখন ঢাকন সৰু হ'ল, এই ঢাকনখনকে এইদৰে মাৰি দিম। প্ৰায় 30-35 মিনিটমানৰ কাৰণে একদম কম জুইত মই কেকটো সিজিবলৈ দিম। আজি মই বনোৱা কেকটো ৰেডি হৈ গৈছে। দেখিছেনে? এইদৰে এখন চুৰি সোমোৱাই দিব। দেখিছেনে? লাগি অহা নাই, তাৰমানে মোৰ কেকটো হৈ গৈছে। পিছত মই এনেদৰে কেকটো সজাওঁ, পিছত আপোনালোকক মই দেখাম বাৰু। এতিয়া মানে মোৰ কেকটো বনোৱা চাইডবোৰ এৰি গৈছে, দেখিছেনে?
ঠাণ্ডা হোৱাৰ পিছত মই এইটো নমাম আৰু তেতিয়া মই আপোনালোকক দেখাই আছোঁ। এয়া মোৰ বনোৱা হৈ গৈছে কেকটো। এইখিনি মই মেংগ' চিৰাপ বনাই লৈছিলোঁ, এইখিনি মই এইদৰে এনেকৈ ওপৰতে এটা লেয়াৰ দি দিছোঁ। ধৰিব পাৰিছেনে আপোনালোকে? এনেকৈ সুন্দৰকৈ দি দিব। মোৰ লগাই লোৱা হৈ গৈছে। দেখাত কিমান ধুনীয়া লাগিছে চাওকচোন। এতিয়া মই যিখিনি চকলেট প্ৰস্তুত কৰি লৈছিলোঁ সেইখিনি মই এখন কাগজ এইদৰে ডাঠ কাগজ এখন লৈছোঁ এইদৰে, যিদৰে মোৰ পাইপিং বেগ মই ইউজ কৰা নাই। আপোনালোকেও ঘৰত থকা বস্তুৱেদি বনাব পাৰিব বুলি মই ঘৰত থকা বস্তুৱেদি বনাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে? মই চকলেটখিনি ইয়াতে ভৰাই ল'লোঁ। এয়া দেখিছেনে? এতিয়া মই এখন কেঁচিৰ সহায়ত কেঁচি এপাত লৈছোঁ। অকণমান ফুটাটো এনেকৈ আগটো অকণমান কাটি দিম। এতিয়া মই এইদৰে দি দিম ওপৰত। আপোনালোকে কাগজৰ সলনি পলিথিন বেগো ব্যৱহাৰ কৰিব পাৰে। এইদৰে